জলেশ্বৰ নিচিনপুৰত ৰাইজৰ ধনেৰে নিৰ্মিত মথাউৰিৰ প্ৰায় ৮০% কাম সম্পন্ন। প্ৰত্যেক বছৰে খহনীয়াত নিচিনপুৰৰ এক বৃহৎ অঞ্চল প্ৰভাৱিত হৈ আহিছিল। হাজাৰ হাজাৰ কৃষিভূমিৰ লগতে মানুহৰ ঘৰ-বাৰী পৰ্যন্ত খহনীয়াৰ কবলত পৰি নিশ্চিন্ন হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। অৱশেষত ৰাইজৰ দান বৰঙণিৰে খহনীয়া প্ৰতিৰোধৰ কাম চলাই গৈছে স্থানীয় ৰাইজে। প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত ৮০০ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো আৰু সম্প্ৰতি বলডাৰৰ কাম চলি আছে। নিৰ্মাণ মথাউৰিটোত প্ৰায় দুমাহ ধৰি ৰাইজে চলাই গৈছে এই নিৰ্মাণ কাৰ্য। অৱগত আমি আজি প্ৰায় এমাহ ২৯ দিন আজি হ'ল কাম আৰম্ভ হৈছে। কণ্টিনিউ কাম চলি আছে। ইতিমধ্যে আমাৰ বল্ডাৰৰ কাম আৰম্ভ হৈছে। বল্ডাৰ আমাৰ ষ্টক আছে। ইতিমধ্যে আমাৰ মাটিৰ কাম যিটো আৰ্থৰ কাম আছে সেইটো আমাৰ 80% অলৰেডি কমপ্লিটেড হৈছে আৰু বল্ডাৰৰ কাম আমাৰ সপ্তাহ ধৰি বল্ডাৰৰ কাম চলি আছে। বহুতখিনি কাম প্ৰগ্ৰেছ হৈছে। আমি টাৰ্গেট এটা লৈছোঁ যে এমাহৰ ভিতৰত মাৰ্চ মাহৰ ভিতৰত আমি কামখিনি কমপ্লিট কৰিবলৈ এটা টাৰ্গেট হাতত লৈছোঁ আৰু সেই অনুযায়ী আমি কাম চলাই আছোঁ। কিমান টকাৰ আঁচনি? এইটো আমাৰ এইটো ৰাইজৰ দান বৰঙণিৰে কাম চলি আছে। এইটো আমাৰ কোনো প্লান এষ্টিমেট নাই যে এইটো আমি কাম কৰি আছোঁ কিমানখিনি লাগে। তথাপি আমি এটা আনুমানিক এটা আইডিয়া লৈছোঁ যে ২ কোটিমান টকা হ'লে আমি কমপ্লিট কৰিব পাৰিম।